কৃষ্ণ হৰি ভাগৱত আমি কিয় শুনিব লাগে জানেনে? আপোনাৰ মোৰ মাজত ভক্তি আছে, আপোনাৰ ভক্তিটো জগাই তুলিব পৰা ব্যৱস্থাটো হ'ল ভাগৱত। আপোনাৰ হৃদয়ত ভক্তিভাৱটো আছে কিন্তু জাগৃত নহয়। হনুমানৰ কিমান বল আছে হনুমানে নাজানে। যেতিয়া মহেন্দ্ৰ পৰ্বতত উঠিলে তেওঁলোকে চাৰিভাগ হ'ল সীতাক বিচাৰিবৰ কাৰণে। জাম্বন্ত, হনুমন্ত, নল আৰু নীল এনেকৈ বান্দৰকেইজনে দক্ষিণ ফালে দায়িত্ব ল'লে। গৈ 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 তেওঁলোকে এখন খুব সুন্দৰ এটা গুহা দেখিলে। গুহাটোৰ ভিতৰে 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 গৈ থাকিলে। গৈ গৈ দেখিলে এখন একদম সাংঘাতিক মানে শান্তিৰ পৰিৱেশৰ ঠাই পালে। তাত এগৰাকী কন্যা আছে, তেওঁ সেই উপবনত থাকে। এওঁলোক যেতিয়া সোমালে তেওঁক দেখি পেলাই ক'লে যে তুমি কোন? ইমান এখন সুন্দৰ বননি, এটা সুন্দৰ গুহাৰ ভিতৰত এখন মানে শান্তি পৰিৱেশ আছে, তোমালোকে ইয়াত কেনেকৈ সোমালা? ইয়াত যিসকল সোমাই তেওঁলোক কোনো কাৰণতে ওলাই যাব নোৱাৰে। কিন্তু হনুমন্ত, জাম্বন্ত তেওঁলোকতো ৰামৰ সেৱক, সৰ্বদা ৰাম নাম উচ্চাৰণ কৰে। প্ৰত্যেক মুহূৰ্ততে যেতিয়া তেওঁলোকে কথাখিনি ক'লে ৰামৰ হৈ, যে এনেকৈ আমাৰ প্ৰভু শ্ৰীৰামৰ ভাৰ্যা সীতাক হৰণ কৰি লৈ গ'ল, তেওঁক বিচাৰি বিচাৰি আহি আমি এই জেগা পালোহি। আৰু পোৱাৰ কাৰণে তেওঁ কি কৰিলে, সেই কন্যাগৰাকীয়ে তেওঁলোকক যুগৰ বলেৰে বেলেগ এটা ৰাস্তাই উলিয়াই দিলে। উলিয়াই দিলে ক'লৈ? সেই মহেন্দ্ৰ পৰ্বতৰ নামনিত অশ্বকেশৰ সাগৰৰ পাৰত উলিয়াই দিলে। সাগৰৰ পাৰত উলিয়াই দিলে। তেওঁ কোন? ময়দানৱ নামৰ যিজন বিশ্বকৰ্মা আছিল, তেওঁ সেই স্থানত সেই অৰণ্য, সেই নগৰখন বনাইছিল। আৰু তাতে এগৰাকী ময়দানৱৰ ভাৰ্যাই তাত সেই অৰণ্য, এই আপোনাৰ সৰোবৰখনত আছিল, নগৰখনত আছিল। আৰু যেতিয়া সাগৰ দেখিলে, সাগৰ দেখাৰ পাছত তেতিয়া সম্প্ৰাতি নামৰ এটি পক্ষী লগ পালে। সম্প্ৰাতি পক্ষীটো ইমান বৃহৎ ডাঙৰ, যেতিয়া মনুষ্যৰ নিচিনা কাই দেখিছে, বান্দৰবিলাকতো মানুহৰ নিচিনাই। তেওঁ ভাবিছে যে বহুত দিন খাবলৈ পোৱা নাই, এইকেইটা ক'ৰ পৰা জীৱ আহিলে মই আজি খুব সুন্দৰভাৱে খাই পেটটো ভৰাব পাৰিম। তেওঁ আকৌ উৰি আহিব নোৱাৰে। সম্প্ৰাতি কোন? সম্প্ৰাতি কোন? জটায়ু ভায়েক। জটায়ু আৰু সম্প্ৰাতি ককাই ভাই। অৰুণৰ দুটি সন্তান, ভগৱন্তৰ ৰথৰ অৰুণৰ দুটি সন্তান জটায়ু আৰু সম্প্ৰাতি। তেওঁলোকে এদিন মানে জেদ লাগিলে যে কোনে কিমান উৰিব পাৰে, পাখি ডাঙৰ ডাঙৰ। আৰু এনেকৈ উৰোঁতে উৰোঁতে জটায়ুৰ কি হ'ল, পাখিবিলাক সূৰ্যৰ তাপত পুৰি দেই গৈছে, বহুত ওপৰলৈ উৰি গ'ল সূৰ্যৰ পোহৰ তাপত। আৰু সম্প্ৰাতিয়ে কি কৰিলে, ককায়েকক বচাবলৈ গৈ তেওঁ পাখিখনে ঢাকি দি তেওঁ পাখিকেইখন ছিগি থাকিলে। ছিগি পেলাই মহেন্দ্ৰ পৰ্বতৰ ওপৰত থাকিলে। আৰু এতিয়া উৰিব নোৱাৰে, খোজকাঢ়ি ঘূৰিব পাৰে। আৰু জটায়ুটো সেইফালে পৰিলে। জটায়ু আৰু সম্প্ৰাতিৰ মাজত বিচ্ছেদ হৈ থাকিলে। ইজনেও সিজনক লগ কৰিব নোৱাৰে। আমাৰ নিচিনাটো মোবাইল নাই নহয়, পক্ষীহে। আৰু সেই জটায়ু পক্ষীয়ে ৰামচন্দ্ৰৰ সময়ত সেয়া ৰাৱণৰ লগত যুদ্ধ কৰি পাখি কটা গ'ল। আৰু এই সম্প্ৰাতিয়ে যেতিয়া তেওঁলোকক খাবলৈ আহিছে, খাবলৈ আহি সুধিলত তেওঁলোকে ৰামৰ কথা ক'লে। আৰু ৰামৰ কথা ক'বলৈ যাওঁতে জটায়ু পক্ষীৰ কথা ক'লে। এনেকৈ ৰাৱণে মায়াৰ চক্ৰান্তত পৰি মৃগয়া খেদি যাওঁতে এজন লোকে সীতাক হৰণ কৰি লৈ আহিলে। আৰু সেই সীতাক হৰণ কৰি আনোতে জটায়ু পক্ষীয়ে বাধা দিছিল। আৰু জটায়ু পক্ষীৰ লগত এখন তুমুল ৰণ লাগি জটায়ু পক্ষী মৃত্যুবৰণ কৰিলে। সকলো কথা জনাৰ লগে লগে সম্প্ৰাতিয়ে ভাবিলে মোৰ দাদাকৰ কথা তেওঁ গম পালে, ভাতৃৰ কথা গম পালে। পাই তেওঁ পৰম দুখ হ'ল যে মোৰ ভাতৃ মৃত্যুবৰণ হৈছে ইতিমধ্যে। আৰু অন্যহাতে এই দুইজন আকৌ দশৰথ ৰজাৰ মিত্ৰ। তো মিত্ৰৰ যেতিয়া এনেকুৱা ব্যৱস্থা হৈছে, সেই সম্প্ৰান্তিয়ে দয়া আৰু কৰোণা কৰিলে, তেওঁলোকৰ মৃত্যু ওলাল। এতিয়া তেওঁলোকৰ দুজন পিতৃ হ'ল দশৰথৰ, ক্ষমা কৰিব, ৰামৰ। জটায়ু দশৰথৰ সখী আছিলে, গতিকে পিতৃ দশৰথৰ মৃতকৰ্ম কৰিব নোৱাৰি জটায়ু পক্ষী সৎকাৰ কৰিলে। আৰু এজন পিতৃ লগ পালে এতিয়া সম্প্ৰাতি, কিন্তু ৰামচন্দ্ৰে নাই পোৱা, বানৰসকলে পাইছে। এতিয়া সম্প্ৰান্তিয়ে
তেওঁলোকৰ সকলো কথা শুনাৰ পাছত ক'লে যে এইফালে এনেকৈ সীতাক দেখা হৈছিলে নেকি? সম্প্ৰান্তি আকৌ এটা ডাঙৰ ক্ষমতা আছে, তেওঁৰ দৃষ্টি ইমান চোকা বহুত দূৰলৈকে দেখিব পাৰে। আৰু তেওঁ দৃষ্টি দি চাৰিওফালে চালে, দেখিলে যে লংকাত সীতা অশোক বনত আছে, নহ'লে সীতাক বিচাৰি উলিয়াব নোৱাৰিলেহেঁতেন। এইপাৰত থাকি সেই লংকাৰ সিফালে যে সীতা আছে কোনে দেখিছিল? সেই সম্প্ৰান্তিয়ে দেখিছিল। তীক্ষ্ণ দৃষ্টি আছিল, আৰু তীক্ষ্ণ দৃষ্টিয়ে সম্প্ৰান্তিয়ে দেখি পেলাই তেওঁলোকক এটা উপকাৰ কৰি দিছে। তেওঁ দৃষ্টিয়ে চাই দিলে যে লংকাত সীতা আছে, এই কথাটো ভালকৈ খবৰ পালে। এটা খবৰ পালে লংকালৈ যায় কেনেকৈ? সাগৰখন আছে সন্মুখত, যায় কেনেকৈ? সকলোৱে গুণা কথা কৰি লোৱাৰ পাছত কোনো যাব নোৱাৰে। তেতিয়া জাম্বৱন্তই চিন্তা কৰি ক'লে যে এই কামটো হনুমন্তৰ বাবে আৰু কোনো কৰিব নোৱাৰে। তেনে হনুমন্তৰ হৃদয়ত ইমান শক্তি আছে, পঞ্জীভূত হৈ আছে, এই কথাটো হনুমানেও নাজানে। তেওঁ জাপি মাৰিব পাৰেনে, তেওঁ উৰিবই পাৰেনে, তেওঁ নাজানে নহয়। এই জাম্বৱন্তই মাতি নি হনুমন্তৰ ভিতৰৰ শক্তিখিনি জগাই তুলি হনুমন্তক এনেকুৱা কৰি দিলে, পাছত গৈ হনুমন্তৰ শক্তি ইমান বৃদ্ধি হ'ল, তেওঁ একে জাপতে সাগৰ পাৰ হ'ল। সেইখনকে হনুমান চালিকা বুলি কোৱা হয়। হনুমন্তৰ ভিতৰত থকা শক্তিখিনি জাগৃত কৰিবলৈ জাম্বৱন্তই কোৱা কথাখিনি হ'ল হনুমান চালিকা। সেইকাৰণে হনুমান চালিকা পঢ়ে। আপোনাৰ হৃদয়ত কিমান ভক্তি আছে আপুনি নাজানে, আপোনাৰ সেই ভক্তিখিনি লুপ্ত পাই আছে। কিন্তু আপোনাৰ শৰীৰত থকা ভক্তিখিনি জাগৃত কৰিবৰ কাৰণে ভাগৱতৰ কথাখিনি কওঁতে শুনোতে এদিন আপুনি ভক্তিপৰায়ণ হৈ যায়। হৈছেও। কথাটো বুজিলেনে ভাগৱত কিয় শুনিব লাগে? ভাগৱত শুনাৰ অৰ্থটো বুজি পাইছেনে? সকাম খাবৰ কাৰণে ভাগৱত নহয় নহয়, আপোনাৰ ভিতৰত থকা ভক্তিভাৱটো জাগৃত কৰিবৰ কাৰণে আমি যে কৈ আছোঁ, আজি যে কাহিনীবোৰ ক'লোঁ, এই কথাবোৰ শুনোতে আপোনাৰ ভক্তিটো জাগৃত হৈ আহি আছে। নুশুনিলে নেমেনিলে ঘৰতে থাকিলে আপোনাৰ ভক্তিভাৱ উদয় নহয়। আৰু ফলস্বৰূপে আমি যিদিনাখনি বা ভাগৱত চৰ্চা কৰিবলৈ ধৰিলোঁ, আমাৰ মানুহবিলাকক ভাগৱতে ক্ৰিয়া কৰা নাইনে? এই যে আপোনাৰ ভক্তিভাৱটো জাগৃত কৰি আহি আছে। আৰু ঠিক তেনেকৈ আপোনাৰ শৰীৰত আকৌ দুষ্টখিনিও আছে। লোভ, মোহ, কাম, ক্ৰোধ, দম্ভ, দৈস্য, মদ, মাচাৰ্য, পৰহিংসা, পৰচতা, সেইসোপাও আছে। সেইসোপা আকৌ যদি দুষ্টৰ সংগত যদি কেনেবাকৈ আপুনি পৰি যায়, সেইসোপা লগে আকৌ জাগৃত কৰি দিয়ে। তেতিয়া ভক্তিৰ তল পৰে, সেইসোপা আগবাঢ়ি যায়। দুইটা বস্তু আছে, আপুনি কোনটো? এই যে কাপোৰখন যে এইফালে ঢাকি থলোঁ, এইফালে যে খুলি থলোঁ, সেইটোকে বুজাবলৈ গৈ আছে যে মায়াৰ যিখিনি কৰ্ম এইখিনি ঢাকি দিয়া, হেঁচা মাৰি ধৰা, আৰু ভক্তিখিনি উদ্দীপিত কৰা। এতিয়া এই কথাটোকে যে আমি যে কিছুমান নকৰা কাম কৰিবলৈ বাধ্য হওঁ, দুষ্টৰ সংগত, দুষ্ট সংগখিনি আছে, সেইখিনি আপোনাক প্ৰেৰণা যোগাইছে, এইটো কৰ। আমাৰ ভিতৰতে ভক্তসকলৰ মাজতো আছে, এই সেই ঘৰত কৰিছে তোৰ ঘৰত কেলৈ নকৰিবি? আৰু যুক্তি, তৰ্ক, বিৰাট যুক্তি। কিন্তু ঈশ্বৰৰ ভক্তি কৰিবৰ কাৰণে সেই যুক্তিবোৰ নাহে। বোলে আনৰ ঘৰত গোঁসাই ঘৰখন বনাইছে, কিয় মই নবনাম? আপুনি ক'লেই হ'ব নি মই বনাম, এই ভাৱনাটো নাহে। আনৰ ঘৰত এই কৰ্মটো কৰিছে, তেওঁৰ ঘৰতো কৰিছে, মোৰ ঘৰত কিয় নকৰিম? এই প্ৰভাৱটো কাৰ পৰা পালে? সেই আপোনাৰ আশে পাশে এইখিনি দুষ্ট সংগ আছে, সেইখিনি প্ৰেৰণা যোগাই আছে। সেই কৰ। তেওঁলোকে কোনোদিন ঈশ্বৰৰ অস্তিত্ব অনুভৱ কৰিব নোৱাৰে। সেই কথাটোকে কৈছে যে দুৰ্জনৰ তেবে আৰু শুনিক উত্তৰ শোভন। তুমি ভাল ধৰণে এই কথাখিনি শুনা। কিয় হয় এনেকুৱা ধৰণৰ কথা? দুৰ্জনৰ সংগক লৈলেক যিটো জন, যিজনে দুষ্টৰ সংগ লৈছে, সেই দুষ্ট সংগ আপোনাৰ ঘৰতো হ'ব পাৰে, আপোনাৰ ভাতৃও হ'ব পাৰে, আপোনাৰ পিতৃও হ'ব পাৰে। পলাদত দুষ্ট সংগ পিতৃ নহয় জানো? আপুনি দুষ্ট সংগ বুলি ক'লে আপুনি বেলেগলৈ নেঠেলিব, আপোনাৰ ঘৰতে আছে, আপোনাৰ পৰিবাৰগৰাকীও হ'ব পাৰে, আপোনাৰ বোৱাৰীগৰাকীও হ'ব পাৰে, আপোনাৰ ল'ৰাটো হ'ব পাৰে। আপোনাৰ ল'ৰাটোৱে প্ৰেৰণা যোগাব, বোৱাৰীয়ে জনাব যে কৰিবই এইটো, তুমি ক'লে হ'ব। এয়া হ'ল দুষ্ট সংগ। আৰু এই দুষ্ট সংগত পৰি এনেকুৱাখিনি কৰ্ম হয়। কোনে কৈ আছে কথাবিলাক? ভাগৱতে কৈ আছে। মই সাজি কৈ থকা কথা লাগিছে বা হয়নে? কিন্তু আজি ভাগৱতে সেইখিনিকে কৈ আছে যে তোমাক যে ঈশ্বৰ বুলি অনুমান নকৰে, ভক্তি নকৰে বা ভক্তিভাৱ কৰিব নিবিচাৰে, ইয়াৰ মূল কাৰণ হ'ল দুষ্টৰ সংগত পৰি
ঈশ্বৰৰ অস্তিত্ব মানিব নোখোজে। তেওঁলোকে ধৰ্ম জানে কিন্তু প্ৰৱৰ্তন হৈ থাকিব নোৱাৰে। অধৰ্মও জানে, এই কামটো কৰিলে যে অধৰ্ম সেইটোও জানে, কিন্তু তাৰ পৰা আঁতৰি আহিব নোৱাৰে। বুজি পাইছেনে কথাবিলাক? এই হ'ল আমাৰ অজ্ঞানতা, এয়া হ'ল আমাৰ মূৰ্খামি, এয়া হ'ল আমি মায়াৰ প্ৰভাৱত পৰি আমি জীৱৰ কল্যাণ বিনাশ কৰি আছোঁ, আমাৰ পথ ৰুদ্ধ কৰি দিছোঁ। আৰু এই কথাখিনিকে আপোনাৰ মোৰ ভক্তিভাৱটো জাগৃত কৰিবৰ কাৰণে ভাগৱতে সৰ্বদা কাহিনী, উপকাহিনী, ভকতসকলৰ, বৈষ্ণৱসকলৰ চৰিত্ৰ বৰ্ণনা কৰি আছে, যাতে আপোনাৰ ভিতৰত থকা ভক্তিভাৱটো জাগৃত হয়। যেনেকৈ হনুমানৰ জাগৃত হ'ল, হনুমানৰ জাগৃত হ'ল, সেইখনকে হনুমান চালিকা। আপুনিও হনুমান চালিকা পঢ়িব পাৰে। হনুমান চালিকা পঢ়িলে যে আপোনাৰ এইটো নহয়, যে কি নহওক, তাৰ সংগে কুতৰ্ক শাস্ত্ৰক নিষ্ঠ কৰি বোলে ইটো সংসাৰত নাহি কয় হৰি। কুতৰ্ক শাস্ত্ৰ, এনেকুৱা তৰ্ক কৰিব আপুনি তাত জিকিব নোৱাৰে। ঈশ্বৰৰ অস্তিত্বৰ কথা সেইবিলাক নাভাবে, মানে বিভিন্ন পইণ্ট, বিভিন্ন পন্থা, বিভিন্ন যুক্তি দি আপোনাক হেয়মান কৰি দিব। কুতৰ্কী পণ্ডিত, এইবিলাক পণ্ডিত, কুতৰ্কী পণ্ডিত, ভালবোৰ নাজানে, বেয়াবোৰ জানে। এতিয়া বোকালে কি হ'ল? গালো বালো খোলাকতি দাল, নহয়নে বাৰু? হয় নহয় বাৰু? কথা একেটাই। কৃষ্ণ হে ৰাম তোমাক নাদৰে সেই দুষ্ট পাপিছয়, মৰি মৰি কোটি কল্প সংসাৰে পৰয়, যিটো ভাগ্যৱন্ত হবে আদৰে ভজন্ত, তাৰা পুনু অপয়াসে কৃতাৰ্থ হুৱন্ত। সেইসকল কি বুলি কৈছে? তোমাক নাদৰে সেই দুষ্ট পাপিছয়, তেওঁলোকক দুষ্ট পাপিছয় বুলি কৈছে। তোমাৰ প্ৰতি আদৰ নাই, সাদৰ নাই, মানুহে দেখাক দেখিয়ে কৰে ভয়ত। তোমাক নাদৰে সেই দুষ্ট পাপিছয়, মৰি মৰি কোটি কল্প সংসাৰে পৰে। তেওঁলোকৰ গতি নাই, তেওঁলোকে যাবগৈ নোৱাৰে। ঘূৰি 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 পুনৰূপী জননম পূৰ্ণৰূপী মৰণম, পুনৰূপী জননী যথৰে শয়নম। ঘূৰি 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 মনুষ্য হ'ল, মনুষ্য হোৱাৰ পাছত আকৌ পলু বিষ্টা হ'ল, তাৰপিছত গৰু হ'ল, পশু হ'ল, যি হ'ল আৰু হৈ হৈ আকৌ মানুহ পাব, আকৌ মানুহ হৈ তেওঁলোকে আকৌ তেনেকুৱা ধৰণৰ কৰ্ম কৰিব, আকৌ ঘূৰি ঘূৰি সংসাৰত প্ৰত্যেকটো যোনিতে তেওঁলোকে দুখ যন্ত্ৰণা ভুগি ভুগি জীৱটোৱে হাৰাশাস্তি হৈ যায়। আৰু কি কৈছে? তাৰ ভিতৰতে ভাগ্যৱন্ত আছে, আপোনালোকৰ নিচিনা, আপোনালোকৰ নিচিনা ভাগ্যৱন্ত আছে, যিটো ভাগ্যৱন্ত হবে আদৰে ভজন্ত, আদৰ সাদৰ কৰি ঈশ্বৰক ভজিবলৈ যত্ন কৰে, তাৰো কোনো অপয়াসে কৃতাৰ্থ হোৱন্ত। তাৰ অপয়াসে ৰাস্তাটো খোল খাই যায় আৰু কৃতাৰ্থ হয়। তেওঁ মৃত্যুৰ সময়ত ৰাম নাম উচ্চাৰণ কৰি পেলাই মৃত্যুবৰণ কৰিব। আপোনালোকে যদি দিল্লীলৈ যায়, তাত দুটা মৈদাম পাব। এটা হ'ল মহাত্মা গান্ধীৰ সমাধিস্থান, এটা হ'ল বিনোৱাজীৰ সমাধিস্থান। মহাত্মা গান্ধীৰ সমাধিস্থানত দুটা শব্দ লিখা আছে, আৰু বিনোৱাজীৰ সমাধিস্থানত 4টা শব্দ লিখা আছে। মনত ৰাখিব, আপোনাৰ সমাধিটো যাতে তেনে এটা শব্দ লিখিবলৈ আজিৰ পৰা আপোনালোকে সিদ্ধান্ত লওক। আপুনি ল'ৰাক কৈ থৈ যাব লাগিব যে মৃত্যুৰ সময়ত এই শব্দটো মোৰ সমাধিত লিখি থ'ব। কিন্তু লিখি থ'বি বুলি ক'লে হ'ব নেকি? আপুনি মৃত্যুৰ সময়ত সেই নামটো উচ্চাৰণ কৰিব লাগিব। যদি মই অন্তিম সময়ত এই শব্দটো মই উচ্চাৰণ কৰিব পাৰোঁ, তেন্তে মোৰ সমাধিত লিখিবি, এনেই লিখিলে নহ'ব। মহাত্মা গান্ধীয়ে জীৱনতে কৈছিল, তেওঁ নাতিনীয়েক মনুক, যে মোক জগতে মহাত্মা মহাত্মা কৈ থাকে, তই কিন্তু মহাত্মা বুলি নকবি দেই, আৰু জগতকো তই বুজাই দে, মহাত্মা ক'বলৈ মনা কৰি দে। কিন্তু মহাত্মা বুলি কবি, যদি মই মৃত্যুৰ সময়ত হে ৰাম বুলি যদি উচ্চাৰণ কৰোঁ, তেতিয়া তই মোক মহাত্মা বুলি কবি আৰু মোৰ মৃত্যুৰ সমাধিত হে ৰাম বুলি লিখিবি, যদি আমাৰ মৃত্যুৰ সময়ত এই শব্দটো উচ্চাৰণ কৰোঁ। আৰু যদি তেনেকুৱাকৈ নকৰোঁ,
নিজৰ বংশ পৰিয়াল, নিজৰ দেশ, নিজৰ জাতি, নিজৰ ভাতৃ ধন টকা পইচাৰ কথা যদি চিন্তা কৰি মই মৰোঁ, তেন্তে মোৰ মুখত থুৰিয়াই দিম, মই দুৰাত্মা, মহাত্মা নহয়। আৰু মৃত্যুৰ সময়ত যেতিয়া নাথান গডছে গুলি কৰিছিল, একো নাই কৰা, হে ৰাম বুলি ঢলি পৰিছিল, হে ৰাম বুলি ঢলি পৰিছিল। একেলগতেতো মৰা নাই নহয়, অকল হে ৰাম বুলি কৈ মৰিছে। আৰু সেইকাৰণে সমাধিত হে ৰাম বুলি লিখা আছে। আপুনি ময়ো আজি এটা সিদ্ধান্ত লওঁ যে মৃত্যুৰ সময়ত আমি এই নামষাৰ আজিৰ পৰা প্ৰেক্টিছ কৰক, যাতে মই এই নামষাৰ মুখত লৈ মৃত্যুবৰণ কৰিব পাৰোঁ। আৰু ল'ৰা ছোৱালী পৰিবাৰ কওক যে মোৰ সমাধিত এই নামষাৰে তোমালোকে লিপিবদ্ধ কৰিবা। আৰু বিনোৱাজীয়ে কি লিখিছে? সত্যম শিৱম সুন্দৰ, দয়া আৰু কৰোণা। গোটেই জীৱন দয়া আৰু কৰোণাৰ কাৰণেই, সত্য শিৱম সুন্দৰমৰ কাৰণে বিনোৱাজী বাবাই কৰ্ম কৰিলে। এইবিলাক ভাৰতবৰ্ষত মহান মহান লোক জন্ম হৈ আমাক আদৰ্শ দেখুৱাই থৈ গৈছে। তাৰ পাছতো আমি অধ্যয়ন নকৰোঁ, উপলব্ধি নকৰোঁ, কোনোবাই ক'লেও আমি সঠিকভাৱে শুনিব নিবিচাৰোঁ। আমাৰ জীৱনটো ইমান ধিক, নিজকে লাজ লাগে, একো কথা মনত ৰাখিব নোৱাৰোঁ, একো কথা উপলব্ধি কৰিব নোৱাৰোঁ, জীৱনত একো সাধনা কৰিব নোৱাৰোঁ, কেৱল খাইছোঁ বৈছোঁ আৰু আছোঁ। আৰু জীৱবিলাক যেনেকৈ আছে আমিও তেনেধৰণে কেৱল আছোঁ। উপলব্ধি কৰকচোন অকণমান। সেই গান্ধী কিমান এটা পৰিৱেশ, আৰু আমি আমাক কোনো কাৰণতেই মাইক লগাই চিঞৰি কাণত মাইকৰ ঠোলাটো ভৰাই দিয়াৰ পাছতো আমাক কেতিয়াও বাধ্য কৰাব নোৱাৰে। আমি ইমান আমাৰ এনেকুৱা ছাল টান হৈ গ'ল, আমি এনেকুৱা নিষ্ঠুৰ হৈ গ'লোঁ, কেৱল বিনোদনৰ কাৰণে আমি ভাগৱত শ্ৰৱণ কৰোঁ। নাই, আমাক কাৰ্যই দেখাইছে, কৰ্মই দেখাইছে। গতিকে আত্মপৰীক্ষাটো আটাইতকৈ ডাঙৰ কথা। মই আচলতে কথাবোৰ বুজিছোঁ নে নাই, মই আচলতে উপলব্ধি কৰিছোঁ নে নাই, মই আচলতে কৃষ্ণ কথা সঁচাকৈ শ্ৰৱণ কৰিছোঁনে? যদি শ্ৰৱণ কৰিছোঁ, তেতিয়াহ'লে মোক এই কথাবিলাকে ক্ৰিয়া কৰা নাই কেলৈ? ক'ত গণ্ডগোলটো আছে? এনেধৰণৰ কথাখিনি হ'ল যে তোমাক নাদৰে হেহি দুষ্ট পাপী ছয়, মৰি মৰি কোটিকল্প সংসাৰে পৰয়, যিটো ভাগ্যৱন্ত হবে আদৰে ভজন্ত, তাৰো কোনো অপয়াসে কৃতাৰ্থ হোৱন্ত। সাধু সংগে তজুপদ কৰিয়া আশ্ৰয়, কৰ্ণ ভৰি কথা মিত দিনৰে শুনয়, উপজয় প্ৰেম ভকতি বিতোপন, দিহ কৰি ধৰে এহি ৰাতুল চৰণ। সাধু সংগে তজুপদ কৰিয়া আশ্ৰয়, সাধুৰ সংগত গৈ তোমাৰ পদ আশ্ৰয় কৰি কৰ্ণ ভৰি ভৰি কথাৰ অমিত শ্ৰৱণ কৰিব লাগিব। কাণ ভৰি ভৰি, এতিয়া কাণতেই নহ'ব, অকণমান শুনাৰ লগে লগে টোপনি আহেই, আধা চেলোৱা। 20টা কথা যদি কৈছে, তাই 2টা যেনে তেনে সোমাইছে, বাকীকেইটা ছাইডে গ'লেই, টোপনি জালত কেনি গ'ল গমেই নাপাল। উপজয় সপ্ৰেম ভকতি বিতোপন, দিহ কৰি ধৰে সি ৰাতুল চৰণ। তেতিয়াহে আপোনাৰ দৃঢ়তাটো আহিব ভগৱন্তৰ চৰণ সেপিবলৈ, আৰু আহিব কি? সপ্ৰেম ভকতিটো উপজিব। সপ্ৰেম ভকতি কৈ গৈছোঁ মই আগত যে প্ৰেমযুক্ত ভক্তি। ভগৱন্তক ভক্তি কৰিবলৈ হ'লে প্ৰেম ভাৱেৰে কৰিব লাগিব, আনন্দ মনেৰে কৰিব লাগিব। খং ৰাগ দম্ভ দস্যই ঈশ্বৰ ভক্তি কেতিয়াও নহয়। গতিকে সপ্ৰেম ভকতিটো তেতিয়াহে আপোনাৰ হৃদয়ত উপজিব, যেতিয়া আপুনি সাধুৰ সংগত গৈ ভগৱন্তৰ পদ চিন্তা কৰিব। আৰু সাধুৰ সংগত সেইকাৰণে আমি আহিছোঁ, বা আপোনালোকে আহিছে, নিশ্চয় আপোনালোকে এই কথাটো আপোনালোকৰ উপলব্ধি হৈছে, অন্য নহ'লেও আপোনালোকৰ এই কথাটো উপলব্ধি হৈছে, যিমান শুনিব পাৰিলেও নোৱাৰিলেও, কিন্তু আমি শনিবাৰ দিনা
এই পবিত্ৰ অনুষ্ঠানটোলৈ নিশ্চয় আমি যামেই। 100টাৰ ভিতৰত ৰাম নামৰ ৰাটো শুনিলেও যথেষ্ট। এইকণ কথা কিন্তু আপোনালোকে জানে আৰু আপোনালোক সৌভাগ্যৱান। আৰু এই সৌভাগ্যৱান হোৱাৰ কাৰণে অজামিলে গতি পাইছে। অজামিলে গতি পোৱাৰ মূল কাৰণটো সেইটো। আমি সাধু সংঘক অৱহেলা কৰোঁ। অজামিলে নাৰায়ণ নামটো কেনেকৈ ল'বলৈ পালে? ইমান পাপী হোৱাৰ পাছত তেওঁ 10টা সন্তান, শেষৰ নামটোনো নাৰায়ণ ল'বলৈ ক'ৰ পৰা উপলব্ধি হ'ল? এই কথাটো জানিব লাগিব। আমি সৰ্বসাধাৰণতে জানো যে অজামিলে নাৰায়ণ নামটো ল'লে আৰু নাৰায়ণ নামটো লৈ তেওঁ নাৰায়ণ নাৰায়ণ ক'লে গুচি গ'ল। কিন্তু তাৰ আঁৰত বহুত ধৰণৰ কাহিনী সোমাই আছে। অজামিল এজন মহাব্ৰাহ্মণ ভক্ত আছিল। তেওঁ পিতৃ মাতৃক অত্যন্ত শ্ৰদ্ধা কৰিছিল। আৰু শ্ৰদ্ধা কৰাৰ কাৰণে কি হৈছিল? দেৱৰ্ষি নাৰদে দেখিলে যে এওঁ এতিয়া ভক্তিত গদগদকৈ আগবাঢ়িছে আৰু ভক্তসকলক পৰীক্ষা কৰাটোৱে হ'ল দেৱৰ্ষি নাৰদৰ প্ৰধান কাম। জগতত ধৰ্ম জয় অধৰ্মৰ পৰাজয়, এই কথাবিলাক দেখাবৰ কাৰণে দেৱৰ্ষি নাৰদ ভগৱন্তৰ একমাত্ৰ চালিকা শক্তি। আৰু দেৱৰ্ষি নাৰদক ক'লে যে তুমি মৰ্ত্যলৈ যোৱা, ভক্তসকলৰ ওপৰত পৰীক্ষা কৰা। আপোনাৰভাৱে যদি ভক্ত হয়, আপোনাৰভাৱে যদি ঈশ্বৰত ভক্তি কৰিবলৈ আগবাঢ়ি যায়, আপোনালোকৰ জীৱনলৈ দুখ আহিব। তেতিয়া আপোনালোকৰ উপলব্ধি হ'ব, ইমান ভাগৱতলৈ যাওঁ, ভাগৱত শুনিয়ে থাকোঁ, বাপে কৈয়ে থাকে, বাপৰো ইমান দুখ, আমাৰো দুখ। কিন্তু আপুনি ভক্তি কৰিবলৈ গ'লেই আপোনাৰ জীৱনলৈ দুখ আহিব। যি মোক কৰে আশ, তাক কৰোঁ মই সৰ্বনাশ, তথাপিতো যি কৰে আশ, তাৰ দাসৰো দাস। পলাদক কিমান কৰিলে? যিটো বংশত পাণ্ডৱৰ কুলত ভগৱন্ত নিজে আছে, তাহাঁতৰ লাগ ঘৰটোহে জ্বলিবলৈ পাইছে, তাহাঁতিহে বনত থাকিবলৈ পাইছে। তাহাঁতৰ সেই আপোনাৰ উত্তৰা গৰ্ভলৈ ব্ৰহ্মবান গৈছে। দ্ৰৌপদী 5টাকে সন্তান মাৰি পেলালে, কাটি পেলালে। ঈশ্বৰ তেওঁলোকৰ পৰিয়ালত থকাৰ পাছতো ইমানখিনি বিপদ আপদ। সেই পৰিয়ালটোলৈ যদি আপোনালোকে কেতিয়াবা চাই দিয়ে, তেতিয়াহ'লে আপোনালোকে জীৱনত আপোনালোকৰ আহিবলগীয়া দুখখিনি কিন্তু পাতলি যায়। দুখ যদি নহয়, আপুনি ঈশ্বৰৰ উপাসনা কৰিব নোৱাৰে। আপোনাৰ ধনে টকাই পইচাই উভয় নদী হওকচোন, আপুনি নামলৈ আহিব নোৱাৰে। আমাৰ যিসকল এতিয়া বৰ্তমান নতুন ধনী হৈছে, ধনৰ গৌৰৱত একেবাৰে টিংখুপত উঠিছে, আহিব নোৱাৰে, সময় নাই নহয়, ধন হিচাপ কৰিব লাগে। আজিকালি কিবা এটা ক'লেও মোৰতো ধন আছে, হয় নাই, নতুনকৈ হৈছে, সেইবিলাক হৈ যায়। গতিকে ধন বৰকৈ হ'লে বেয়া। যে কি নহওক, এইটো কোৱা নাই যে আপোনালোকে যে দৰিদ্ৰ হৈ খাওক, সমৃদ্ধি হওক, যাতে বহুত নহওক, যাতে অহংকাৰ ভাৱটো নাহে। সৰ্বসাধাৰণভাৱে আমি খাই বৈ জীয়াই থাকিব পৰা, গুৰু ভকতক আমি ভগৱন্তৰ 2-এটা কৰ্মক নিজে কৰিব পৰাকৈ ব্যৱস্থা থাকিলে ভাল। ধনী বুলি ক'বলৈ যাওঁতে আপুনি মই যিবোৰ, সেইবোৰ ধনী নহয়। ধনী সেইসকল যিসকলক সীমাৰ বাহিৰত। গতিকে এই অজামিলে তেওঁ পিতৃ মাতৃক লৈ ফুৰে, কাণত তুলি, অন্ধ আছিল। আৰু এনেধৰণে ভক্তি কৰিলে তেওঁ ভক্তিৰ অন্ত হ'ব হ'ল। আৰু দেৱৰ্ষি নাৰদে গৈ দেৱৰাজ ইন্দ্ৰক দিলেগৈ লগাই, সৌৰা তুমি তোমাৰ অমৰাৱতীৰ সিংহাসন যাব। আৰু কাৰণ মৰ্ত্যত এনে ভক্তি কৰিছে আৰু ইতিমধ্যে ভক্তিত তেওঁ পাৰ্গত হৈছে, ভক্তিৰ ফল পাব। আৰু ভক্তি শেষ হোৱাৰ লগে লগে তেওঁ দেৱত্বলৈ ৰূপান্তৰিত হ'ব। আৰু আহি পেলাই তেওঁ কি হ'ব? স্বৰ্গৰ তোমাৰ ৰাজ্যখন ল'ব। গতিকে তুমি বহি থাকিলে তোমাৰ নহ'ব। আৰু দেৱৰাজ ইন্দ্ৰই সদায় নিজৰ আসনখন এৰিবলৈ বৰদান পায়। জানোচা কোনোবাই লৈ যায়, তেওঁ সদায় ভয়তে থাকে। আৰু দেৱৰাজ ইন্দ্ৰই সেই আসনখনৰ ভয়ত সদায় ভয়াতু হৈ থাকে। লগে লগে দেৱৰ্ষি নাৰদৰ উপদেশ মানি তেওঁ সেই মেনকা, ৰম্ভা, উৰ্বশী এইবোৰ আছেই নহয়, চব মৰ্ত্যলৈ পঠাই দিলে। যোৱা, অজামিলক লক্ষ্যভ্ৰষ্ট কৰা। আৰু অজামিলে অৰণ্যলৈ গ'ল খৰি লুৰিবলৈ। তাত সেই ৰমণীসকলে বেশ্যালৈ পাতি অজামিলক তেওঁলোকৰ হাতত বন্দী কৰিলে কামবানেৰে। পিতৃ মাতৃক পাহৰিলে। আৰু প্ৰথম অৱস্থাত নামঘৰলৈ অহা মানুহ কিমান চাওকচোন ভৰি থাকে। এতিয়া লাহেকৈ সেইখিনি আঁতৰাই লৈ গুচি গ'ল। আৰু তহঁতৰ হ'ল আৰু হয়, কথাখিনি শুনিবলৈ তেনেকুৱা যেন লাগে। শাস্ত্ৰই কৈছে নহয়নে বাৰু? লাহে লাহে ভক্তিৰ পৰা আঁতৰালে।
আৰু আঁতৰাই কি কৰিলে অজামিলকো তেনেকৈ তেওঁলোকৰ কাম বানেৰে মোহিত কৰি বেচাইলত পতিত হ'ল, পাপী হ'ল। অজামিল মহাপাপী বুলি কয়। জগতৰ মহাপাপী কোন? অজামিল। অজামিলতকৈ পাপী নাই আৰু। তো ইমান পাপ কাম কৰাৰ পাছত অজামিলৰ গতি হ'ল। অজামিল এদিন বহি আছিল চোতালতে, সেইফালে এজন সাধু গৈছিল। সেইৰা সাধু ক'ত যোৱা? নাই, সাধুজনে ঘূৰি নাচায়, পাপীৰ ঘৰ। সন্তসকলে দুষ্টসকলৰ ফালে মূৰে নকৰে। যিখন ঘৰ অসদাচাৰী সেইখন ঘৰলৈ সন্তসকলে নেচায়। অজামিলে বাৰেপতি মাতিছে, হেৰা ৰ'বাচোন ৰ'বা, আহাচোন আহা। ৩-৪বাৰ মতাৰ পাছত সাধুজনে ঘূৰি চালে, অজামিলে মাতিছে। 3বাৰ মতাৰ পাছত তেওঁ আহিলে। বোলে কিয় মাতিছিলা? বোলে আহক বহক। বহিলে, এগিলাচ পানী দিলে, পানী খালে, সেৱা সৎকাৰ কৰিলে। তেতিয়া সেই সাধুজনে অজামিলক কৈছে যে মই তোমাৰ কথা জানো, তুমি যে এজন মহাপাপী পাতকী, তোমাৰ পূৰ্বজন্মত বহুত সাধনা আছিল, কিন্তু তোমাৰ কৰ্মৰ বিপাক ঘটিল আৰু সেই হেতুকে তুমি পাপী হ'লা। তোমাৰ পিতৃ মাতৃক তুমি দুখ দিলা, শ্ৰদ্ধা নকৰাকৈ পিতৃ মাতৃ ইতিমধ্যে তেওঁ ইহ সংসাৰ এৰি গুচি গ'ল। গতিকে মই তোমাক আশীৰ্বাদ দিব লাগিব, কাৰণ সাধুৰ সংগ অথলে নাযায়। মই এই কথাটো ক'বলৈ গৈ আছোঁ, যিটো কথা ওলাই আছে যে তুমি এগিলাচ মোক পানী খুৱালা, সেৱা কৰিলা, গতিকে মই তোমাক আশীৰ্বাদ দিছোঁ। তোমাৰ ইতিমধ্যে 8টি সন্তান হ'ল, আৰু এটি সন্তান আহিব, কনিষ্ঠ সন্তান। সেই সন্তানটোৰ নাম থবা তুমি নাৰায়ণ। নাৰায়ণ নাম থ'বলৈ সেই সাধুজনে কৈ থৈ গৈছিল। সেৱা সৎকাৰ কৰিলে, কাৰণ মোৰ আশীৰ্বাদ, মোৰ বাক্য অথলে যাব নোৱাৰে। তেওঁ ব্ৰহ্ম চিন্তা কৰি আছে, সাধক, সাধু বস্তু। আপুনিও যদি সাধনা কৰি আছে, আপোনাৰ বাক্য অথলে নাযায়। দিন ৰাত যদি ঈশ্বৰৰ কথা ভাবি আছে, আপোনাৰ বাক্য, আপোনাৰ মুখৰ বাণী অথলে নাযায়। সাধু গুচি গ'ল, অজামিলৰ উপলব্ধি হ'ল, আৰু সাধুৱে কোৱা মতে 9 নম্বৰ সন্তান দি 10 নম্বৰ সন্তান দি আহিলে, আৰু সাধুৱে কোৱা মতে নাৰায়ণ নাম থ'লে। আৰু অন্তিম সময়ত সেই নাৰায়ণ নাম উচ্চাৰণ কৰি অজামিল গতিপ্ৰাপ্ত হ'ল। কেলে হ'ল? সাধুৰ কৃপা। গতিকে আজি এই কথাটোকে কৈছে যে সাধুৰ সংগৰ অবিহনে ঈশ্বৰ উপাসনা নহ'ব। কেনেকৈ আপোনালোকৰ ঘৰলৈ সাধুসকলক নিমন্ত্ৰণ কৰিব পৰা যায়, এই কথাটো উপলব্ধি কৰিব। কথাটো গম পালেনে? আমি খুব ধুনীয়া আঁচনি এটা কৰিছিলোঁ, ঘৰে ঘৰে ভাগৱত গোৱা। চলিলে আইনখন অলপ দিন, তাৰপিছত আৰু ভাবিলে যে এইটো বৰ ভাল কথা নহয়। সেইটো আপোনাৰ ঘৰত বাপ বাতিবিলাক, ল'ৰা ছোৱালীবিলাক নামঘৰলৈ আনিবই নোৱাৰে। বাপ বৈষ্ণৱ ভকতসকল চলন্ত নামঘৰ। আপোনাৰ এই নামঘৰ আপুনি ঘৰলৈ লৈ যাব পাৰে। কেনেকৈ? সাধুসকলক এই ভাগৱত আপোনাৰ ঘৰলৈ নিব লাগে। চলন্ত নামঘৰ, বৈষ্ণৱসকল চলন্ত নামঘৰ। তেওঁলোকৰ এই নামঘৰলৈ আহিলে যিখিনি উপকাৰ হয়, এই সাধুসকলক বা ভকত বৈষ্ণৱ আপোনাৰ ঘৰলৈ মাতি সেৱা সৎকাৰ কৰি তেখেতলোকৰ মুখেৰে যদি আপুনি ঈশ্বৰৰ কথা শুনে আপোনাৰ গৃহত, তেতিয়া আপোনাৰ গৃহত মংগল হ'ব। যদি সেই ব্ৰাহ্মণ পৰিয়ালটোত বাৰিষা 4 মাহ যদি সাধুসকল আহি বঞ্চি পেলাই যদি সেই দাসীৰ পুত্ৰক যদি ঈশ্বৰৰ কথা নকলেহেঁতেন, তেতিয়াহ'লে দেৱৰ্ষি নাৰদো সেই দাসীৰ পুত্ৰ দেৱৰ্ষি নাৰদ নহ'লহেঁতেন। দেৱৰ্ষি নাৰদৰ আগৰ নামটো আছিলে হৰিদাস। হৰিদাস হৰিদাস আৰু সেই হৰিদাসে সেই পৰম সাধকসকলৰ পৰা পৰম বস্তু গ্ৰহণ কৰিলে। আৰু সেই পৰম মন্ত্ৰষাৰ মই পাইছোঁ, আপোনালোকক দিম। সেই মন্ত্ৰষাৰ যদি আপুনি মাতে, যি লাগে তাকে পাব। ভাগৱতত আছে। পকি থকা আম এটা আপোনাৰ খাবলৈ মন গৈছে, আপুনি মন্ত্ৰটো শুদ্ধভাৱে উচ্চাৰণ কৰক, এই পকামটো হৈ পৰিব। ভাগৱতত আছে সেই মন্ত্ৰটো, প্ৰমাণ কৰিছে, একদম হয়েই। যি বিচাৰে তাকে পাব। কিন্তু আপুনি মই যদি সেই মন্ত্ৰটো পাই যাওঁ, তেতিয়াহ'লে আমি কি বিচাৰিম? যেতিয়া তত্ত্বমূলক মন্ত্ৰবিলাক যেতিয়া আপোনাৰ বাহ্যিক কৰ্মত খটুৱাব, মন্ত্ৰৰ শক্তি কমি কমি গৈ থাকিব। আপোনাক ব্ৰহ্মাস্ত্ৰ দিছে, কিন্তু আপুনি ব্ৰহ্মাস্ত্ৰ য'তে ত'তে ব্যৱহাৰ কৰিলে ব্ৰহ্মাস্ত্ৰৰ ক্ষমতা কমি গৈ থাকিব। কিন্তু সেই মন্ত্ৰটো উচ্চাৰণ কৰি যদি আপুনি ভগৱন্তক, জগতৰ কল্যাণৰ কথা চিন্তা কৰে, তেতিয়াহ'লে নিশ্চয় আপোনালোকে সেই মন্ত্ৰৰ পৰা উপকৃত হ'ব। মই মন্ত্ৰটো দিম বাৰু, মনত ৰাখক। বহুত পৰম মন্ত্ৰ আছে ভাগৱতত। ভাগৱততেই আমাৰ কবচ আছে, ভাগৱততে আমাৰ তাবিজ আছে, ভাগৱততে আমাৰ অজেয় মন্ত্ৰ আছে। ক'ত আছে এইবিলাক? ইয়াৰ পৰাহে আছে।
তাৰ পৰা ল'ব জানিব লাগিব ক'ত আছে সেইটো কথা দদিচি মুনি যাওঁতে পৰি গ'ল নাৰায়ণ কবচ সঠিকভাৱে নাৰায়ণ কবচ শুদ্ধভাৱে গাব পাৰিলে আপুনি গাই থকা ওপৰেদি চৰাই তৰাই যাব নোৱাৰে প্ৰমাণ আছে কিন্তু আমি কৰিব নোৱাৰোঁ সঠিকভাৱে গতিকে কি কৈ আছিলোঁ মই সেই সাধুৰ আশীৰ্বাদ অথলে নগ'ল সেয়েহে আমি সাধুৰ সংগলৈ অহাটো অত্যন্ত দৰকাৰ গৃহবিলাকলৈ বছৰত এবাৰ ভাগৱত ভাগ নিব পাৰিলে ভাল ঘৰৰ বা বুৱাতি ল'ৰা ছোৱালীয়ে সেইদিনা অন্তত ব্যস্ত হ'ব অন্তত এজনৰ মুখেৰে অন্য দিনত নাহিলেওতো সেইদিনাটো ঘৰত থাকিব লাগিব ঘৰখন সংস্কাৰ হয় ভকতসকল আহিব মহাভাগৱত আহিব আদৰ থাকিলে কিন্তু আমাৰ মন নাযায়ো সেইবিলাক ভাল কথা নহয় এইবিলাক কিন্তু সেই ভকতকেইজনক শুশ্ৰূষা কৰিবলৈ যিমান কেইটকা পইচা অৰিহণা দৰকাৰ হয় তাতকৈ বহু টকা আমি আনন্দত খাই উৰাই দিছোঁ প্ৰমাণ কৰিছ এইকণ নহ'লে বোলে মোৰ পেটলৈ ভাতেই নিযায় যা লৈ আনি যাবা টকা 500 আছিল এইটোকে লৈ যায় কাইলৈ সেই 500 কিন্তু ঈশ্বৰৰ কৰ্মৰ কাৰণে গাখীৰ ধনটো নোলায় এয়ে হ'ল আমাৰ জীৱনত দুৰ্ভাগ্য নে বাপ খুব ধুনীয়াকৈ হৈছিলে প্ৰত্যেক ঘৰতে ভাগৱত অনুষ্ঠান হৈছিলে সকলো যায় শুনিছিলে আৰু ঘৰখন পবিত্ৰ হৈছিলে ঘৰখনত ঈশ্বৰৰ কথা শুনাই থৈ অহা হৈছিলে ঘৰৰ যদি কিবা অপশক্তি আছিলে সেইবিলাক দূৰ হৈছিলে ভাল লাগিছিলে কিন্তু সকলো লাহে লাহে আমাৰ অলপ দিনৰ কাৰণে চলে বৰ বেছি দিন আমাৰ ভাল কথাবিলাকে ঠাই নাপায় যে কি নহওক ভগৱন্তে কৃপা কৰক তেনেকুৱা এটা সুদিন আকৌ আহিব সদায় আমি জগতৰ কল্যাণৰ কাৰণে কথাবোৰ পাতিব লাগে আমি কেনেকৈ আমাৰ গৃহবিলাককো উপকৃত কৰিব পাৰোঁ কেনেকৈ আমাৰ পৰিয়ালবিলাক বৈষ্ণৱ পৰিয়াললৈ ৰূপান্তৰিত কৰিব পাৰোঁ তেওঁলোকে ভাগৱত গ'লে জানোচা আমাৰ গৃহবিলাক উল্টা পল্টা হৈ যাব বুলি ভাবে নামঘৰলেতো